নমস্কাৰ এই মুহূৰ্তত ওলাই আহিছে আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু আজি হৈছে 24 জুন আজিৰ সন্ধিয়া ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ প্ৰতিদিনে চাবৰ বাবে নিউজ আসাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰিব এতিয়া আহক আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ আজিৰ সন্ধিয়াৰ প্ৰথম বিগ ব্ৰেকিং নিউজটো হ'ল বাতিল হোৱা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত অনুতীৰ্ণ 25 গৰাকী শিক্ষাৰ্থী শুধৰণিৰ পিছত পালে ডিষ্টিংশ্যন প্ৰথম বিভাগ ক'ত ঘটিল এই ঘটনা জানোচোন আহক দেশত কৰোনা তংকৰ বাবে প্ৰায়ভাগ ৰাজ্যতে বাতিল হৈছে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অসমতো শেহতীয়াকৈ এই দুইটা পৰীক্ষাই বাতিল কৰা হৈছে একেদৰে মিজোৰামতো বাতিল হৈছে উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিল হোৱা পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক ইণ্টাৰনেল এছেছমেণ্ট আৰু পূৰ্বৰ একাধিক পৰীক্ষাৰ লাভ কৰা নম্বৰৰ ভিত্তিত ফলাফল প্ৰদানৰ দিহা কৰা হৈছে সেই মৰ্মে মিজোৰাম উচ্চতৰ মাধ্যমিক শিক্ষা সংঘে 25 গৰাকীকৈ শিক্ষাৰ্থীক উচ্চতৰ মাধ্যমিক পৰীক্ষাত অনুতীৰ্ণ বুলি ঘোষণা কৰাৰ পিছতে ৰাজ্যখনত হৈচৈ লাগিল শিক্ষাৰ্থীক কেইগৰাকী কিহৰ ভিত্তিত পৰীক্ষাত অনুতীৰ্ণ কৰোৱা হ'ল তাক লৈ ছাত্ৰ সংগঠন NSUI প্ৰশ্ন উত্থাপন কৰাৰ পিছতে মিজোৰামৰ চৰকাৰে এই বিষয়টোক এক তদন্তৰ নিৰ্দেশ দিয়ে ছাত্ৰ সংগঠনটোৱে অভিযোগ কৰা অনুসৰি কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এনেদৰে শিক্ষাৰ্থী কেইগৰাকীৰ পৰীক্ষাত অনুতীৰ্ণ হৈছে মিজোৰাম চৰকাৰৰ নিৰ্দেশৰ পিছতে জোলোঙাৰ মেকুৰী ওলাল দৰাচলতে পৰীক্ষাত অনুতীৰ্ণ উক্ত শিক্ষাৰ্থীসকলৰ ইণ্টাৰনেল এছেছমেণ্ট ফলাফল আৰু পূৰ্বৰ পৰীক্ষাৰ ফলাফল সংশ্লিষ্ট বিদ্যালয় বোৰ্ডলৈ প্ৰেৰণ কৰা নাছিল শিক্ষাৰ্থীসকলৰ এনে ফলাফল লাভ নকৰাৰ বাবেই বোৰ্ডে তেওঁলোকৰ পৰীক্ষাত ফেইল কৰাবলৈ বাধ্য হয় এনে ঘটনাৰ পিছতে শিক্ষাৰ্থী কেইজনৰ ইণ্টাৰনেল এছেছমেণ্ট ফলাফল আৰু পূৰ্বৰ পৰীক্ষাৰ ফলাফল পৰীক্ষা কৰা দুগৰাকীয়ে ডিষ্টিংশ্যন 10 গৰাকীয়ে প্ৰথম বিভাগ আৰু আন 10 গৰাকীয়ে দ্বিতীয় বিভাগ এগৰাকীয়ে তৃতীয় বিভাগ পোৱাৰ লগতে দুগৰাকী সঁচাকৈ উত্তীৰ্ণ হোৱাৰ যোগ্যতা নথকা বুলি প্ৰমাণ হয় মিজোৰাম চৰকাৰে শিক্ষাৰ্থীৰ নম্বৰ প্ৰেৰণ নকৰাৰ অভিযোগত মিজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ এল লালিয়াপাক তেওঁৰ পদৰ পৰা অপসাৰিত কৰিছে এতিয়া জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো ছেপ্টেম্বৰ মাহৰ পৰা শিশুসকলৰ বাবে উপলব্ধ হ'ব COVID-19 ভেকচিন এইমছ সঞ্চালকে আজি এই কথা ঘোষণা কৰে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ সঞ্চালক ডক্টৰ ৰণদীপ গুলেৰিয়াই শেহতীয়াকৈ ঘোষণা কৰিছে যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ পৰা 2 বছৰৰ অধিক বয়সৰ শিশুৰ বাবে COVID-19 ভেকচিন কোভাক্সিন অনুমোদিত হোৱাৰ সম্ভাৱনা আছে লগতে ডক্টৰ গুলেৰিয়াই কয় যে শিশুসকলৰ বাবে কোভাক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সম্পূৰ্ণ হোৱাৰ পিছত পৰীক্ষণৰ তথ্য ছেপ্টেম্বৰৰ ভিতৰত উপলব্ধ কৰা হ'ব আৰু ভেকচিনো একে মাহতে অনুমোদিত হোৱাৰ লগতে প্ৰদান কৰাৰ সম্ভাৱনা আছে কোভাক্সিনৰ লগতে ফাইজাৰ বায়োএনটেক শিশুসকলক টীকাকৰণ কৰাৰ বাবে আন এক বিকল্প হ'ব পাৰে বুলি গুলেৰিয়াই জানিবলৈ দিয়ে লক্ষণীয়ভাৱে উক্ত বিষয় সন্দৰ্ভত কেইবাজনো বিশেষজ্ঞই সতৰ্ক কৰি দিছে যে COVID-19ৰ তৃতীয় ঢৌ বিশেষকৈ শিশুসকলৰ বাবে মাৰাত্মক হ'ব পাৰে সেয়ে দিল্লী আৰু পাটনাৰ এইমছত 2 পৰা 17 বছৰ বয়সৰ শিশু তথা কিশোৰীসকলৰ বাবে কোভাক্সিন ভেকচিন পৰীক্ষণৰ দ্ৰুতগতিত চলাই থকা হৈছে বুলি সঞ্চালকগৰাকীয়ে জনায় আনহাতে বিশেষজ্ঞসকলে কোৱাৰ দৰে COVID-19ৰ তৃতীয় ঢৌৱে শিশুসকলৰ ক্ষেত্ৰত বিশেষ কোনো কঠিনতা দেখা নিদিব বুলি ডক্টৰ গুলেৰিয়াই কয় শেহতীয়াকৈ এইমছৰ বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত এইটো পৰামৰ্শ দিয়া হৈছে যে তৃতীয় ঢৌ শিশুসকলৰ অসামঞ্জস্যপূৰ্ণভাৱে আঘাত নকৰিব পাৰে এতিয়া আহিছোঁ আজিৰ তৃতীয় গুৰুত্বপূৰ্ণ খবৰটোলৈ হোজাইত ক'ভিড পৰিস্থিতিক লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক পৰিদৰ্শন কৰিলে ভেকচিন প্ৰদান কেন্দ্ৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপায়ুক্তৰ কাৰ্যালয়ত ক'ভিড পৰিস্থিতিক লৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে হোজাই জিলাৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি জিলাখনত উপস্থিত হৈ দুপৰীয়া শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপায়ুক্ত কাৰ্যালয়ত ক'ভিড পৰিস্থিতিক লৈ
এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে বিধায়ক ৰামকৃষ্ণ ঘোষ, যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমল, উপায়ুক্ত, আৰক্ষী অধীক্ষক সহ অন্যান্য বিষয়াসকল। পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে জিলাখনৰ 67টা ভেকচিন কেন্দ্ৰ আছে। কেন্দ্ৰকেইটাত মেগা ভেকচিন প্ৰদানৰ প্ৰথম দিনা 10,500, দ্বিতীয় দিনা 6,800 লোকক ভেকচিন দিয়া হৈছে বুলি উল্লেখ কৰি আজিৰ দিনটোত 13,000 লোকক ভেকচিন দিয়াৰ লক্ষ্য লোৱা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ইয়াৰ উপৰিও তেওঁ কয় যে বৰ্তমান যি ধৰণে ভেকচিন দিয়াৰ প্ৰক্ৰিয়া চলি আছে, এনেদৰে চলি থাকিলে 2 মাহৰ ভিতৰত জিলাখনত ভেকচিন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত সৰ্বাধিক ভেকচিন অনাৰ প্ৰয়াস চলি আছে বুলি দোহাৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। অন্যহাতে হোজাই, দীঘলীবিল আৰু কোমোৰাকটাত সংৰক্ষিত বনাঞ্চলৰ মাটি মাফিয়াই অবৈধ খনন চলাই বনাঞ্চলৰ ভূমি কাটি ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰৰ জৰিয়তে বিক্ৰী কৰা থকা কাৰ্যৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল'ব বুলি মন্ত্ৰীজনে ঘোষণা কৰে। কোভিড পৰিস্থিতিৰ বাবে কিছু ঠাইত স্থবিৰ হৈ পৰা উচ্ছেদ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে চলাই যাবলৈ সাজু আছো বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ। এয়াৰ ট্ৰেভেল ভেকচিন লোৱাসকলৰ বাবে সুখবৰ। ইণ্ডিগোই তেনে যাত্ৰীক আগবঢ়াব স্পেচিয়েল ডিছকাউণ্ট। ইণ্ডিগোই আজিৰে পৰা ভেক্সিফেয়াৰ আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত কোম্পানীটোৱে টীকাকৰণ কৰা যাত্ৰীসকলক ৰেহাই প্ৰদান কৰি আছে। ইণ্ডিগোৱে সমগ্ৰ দেশতে বিয়পি পৰা কৰোনা সংক্ৰমণৰ মাজত ইয়াৰ যাত্ৰীসকলক এক ডাঙৰ সকাহ দিছে। ইণ্ডিগোৱে আজিৰে পৰা ভেক্সিফায়াৰ আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ অধীনত কোম্পানীটোৱে টীকাকৰণ কৰা যাত্ৰীসকলক ৰেহাই প্ৰদান কৰি আছে। কোম্পানীটোৱে কৈছিল যে যিসকল যাত্ৰীক টীকাকৰণ কৰা হৈছে আৰু এটা পথত ভ্ৰমণ কৰিবলৈ টিকট লাভ কৰিছে তেওঁলোকক 10% ৰেহাই দিয়া হ'ব। ইণ্ডিগোৱে এই প্ৰস্তাৱৰ বিষয়ে টুইটাৰ কৰিছিল। কোম্পানীটোৱে কৈছিল যে ভেক্সিফেয়াৰে কেৱল যাত্ৰীসকলক লাভান্বিত কৰিব যিসকলে ভেকচিন কমেও প্ৰথম পালি গ্ৰহণ কৰিছে। আপোনালোকৰ ওচৰত টীকাকৰণৰ প্ৰমাণপত্ৰ থাকিব লাগিব। যদি কোনোবাই মিছাকৈ আঁচনিৰ সুবিধা লয়, চেক ইন কাউণ্টাৰত ধৰা পৰিলে বকেয়া ভাড়া আৰু পৰিৱৰ্তন মাচুল জমা কৰিব লাগিব। ইয়াৰ লগতে ইণ্ডিগোৰ ৱেবছাইটৰ পৰা টিকট বুক কৰাৰ প্ৰয়োজন। এয়াৰলাইনটোৱে এক বিবৃতিত কৈছিল যে ৰেহাই আধাৰ মাচুলৰ ওপৰত আগবঢ়োৱা হ'ব। এই ৰেহাই কেৱল সীমিত শ্ৰেণীতহে উপলব্ধ। ইয়াত কোৱা হৈছে এই ৰেহাই কেৱল 18 বছৰ বা তাতোতকৈ অধিক বয়সৰ লোকৰ বাবে উপলব্ধ যিসকলে বুকিঙৰ সময়ত ভাৰতত অৱস্থিত আৰু যিসকলে দেশত কমেও এটা পালি কোভিড-19 ভেকচিন লাভ কৰিছে। কৰোনাৰ টীকাকৰণৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব। বিবৃতিটোত কোৱা হৈছে যে বুকিঙৰ সময়ত ৰেহাই লাভ কৰা যাত্ৰীসকলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ বিমানবন্দৰৰ চেক ইন কাউণ্টাৰৰ লগতে বেডিং গেটত জাৰি কৰা কোভিড-19 টীকাকৰণ বৈধ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। ইয়াত কোৱা হৈছে যে তেওঁলোকে বিমানবন্দৰৰ চেক ইন কাউণ্টাৰ, বেডিং গেটত আৰোগ্য সেতু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তে টীকাকৰণ প্ৰমাণপত্ৰ পৰিদৰ্শন কৰিব পাৰে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে পেনাল্টি। দেশৰ 3টাকৈ বেংকৰ ওপৰত 23 লাখ টকাৰ জৰিমনা আৰোপ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। জানক ইয়াৰ আঁৰৰ কাৰণ। ভাৰতীয় ৰিজাৰ্ভ বেংকে মোগাভিৰা কোপাৰেটিভ বেংক লিমিটেড, ইন্দাপুৰ নগৰ সমবায় বেংক আৰু বাৰামতী সমবায় বেংক লিমিটেডৰ ওপৰত জৰিমনা আৰোপ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ 3টাকৈ সমবায় বেংকৰ ওপৰত আৰোপ কৰিছে মুঠ 23 লাখ টকাৰ জৰিমনা। মেগাভেৰা কোপাৰেটিভ বেংক লিমিটেডৰ ওপৰত 12 লাখ টকা, ইন্দ্ৰাপুৰ নগৰ সমবায় বেংকৰ ওপৰত 10 লাখ টকা আৰু বাৰামতী সমবায় বেংক লিমিটেডৰ ওপৰত 1 লাখ টকা জৰিমনা আৰোপ কৰা হৈছে। কেন্দ্ৰীয় বেংকটোৱে বিভিন্ন সময়ৰ অনুসৰণ নকৰাৰ বাবে 3টা বেংকৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এই কঠোৰ সিদ্ধান্ত। মোগাভিৰাই পুঁজি সম্পূৰ্ণৰূপে স্থানান্তৰ কৰা নাছিল। ৰিজাৰ্ভ বেংকে জনায় যে মোগাভিৰা কোপাৰেটিভ বেংক লিমিটেডৰ ওপৰত কৰা তদন্তত দেখা গৈছে যে বেংকে জামাকৰ্তাক শিক্ষা আৰু সজাগতা পুঁজিৰ দাবীবিহীন জামাক সম্পূৰ্ণৰূপে স্থানান্তৰ কৰা নাছিল। ইয়াৰ উপৰিও সমবায় বেংকটোৱে বছৰি নিষ্ক্ৰিয় একাউণ্টবোৰো পৰ্যালোচনা কৰা নাছিল। আনহাতে বেংকটোৱে একাউণ্টৰ বিপদাশংকাৰ শ্ৰেণী বিভাজনৰ বাবে সাময়িক সমীক্ষাৰ কোনো প্ৰণালীও সৃষ্টি কৰা নাই। একে সময়তে কেন্দ্ৰীয় বেংকটোৱে জনায় যে উক্ত সমবায়
বেংকটোৰ বহু গ্ৰাহক পোৱা গৈছে যাৰ বহু ইউনিক গ্ৰাহক পৰিচয় কোড আছে। আনফালে বহু গ্ৰাহকৰ UCIC একেটা হোৱা দেখা গৈছে। এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি বেংকটোক 12 লাখ টকাৰ জৰিমনা বিহা হৈছে। আন দুটা সমবায় বেংকৰ ওপৰত আৰোপ কৰা হৈছে জৰিমনা। কেন্দ্ৰীয় বেংকৰ মতে ইন্দাপুৰ নগৰ সমবায় বেংকৰ বিত্তীয় স্থিতিৰ পৰিপ্ৰেক্ষিতত দেখা গৈছিল যে বেংকে অসুৰক্ষিত ঋণৰ ওপৰত কোনো সীমা নিৰ্ধাৰণ কৰা নাই। ইয়াৰ উপৰিও এই সমবায় বেংকে একাউণ্টৰ বিপদাশংকা শ্ৰেণী বিভাজনৰ বাবে সাময়িক পৰীক্ষাৰ কোনো প্ৰণালীও সৃষ্টি কৰা নাই। তদুপৰি বেংকে আন বহু নিয়ম অনুসৰণ কৰা নাছিল। সেয়ে বেংকটোৰ ওপৰত 10 লাখ টকাৰ জৰিমনা বিহা হৈছিল। ইয়াৰ লগতে বাৰামতী সমবায় বেংকে এক অনুসন্ধানত দেখা গৈছে যে বেংকটোৱে বিচক্ষণ আন্তঃ বেংক বিপদাশংকাৰ সীমা অতিক্ৰম কৰিছে। সেয়ে বেংকটোক 1 লাখ টকাৰ জৰিমনা বিহা হৈছে। এই মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ হৈছে দেশৰ কৰোনাৰ নতুন প্ৰজাতি ডেল্টা প্লাছত আক্ৰান্ত 40 জনৰো অধিক লোক। ভাৰতত এতিয়া এই মাৰাত্মক ভাইৰাছবিধৰ নতুন প্ৰজাতি ডেল্টা প্লাছে নতুন বিপদৰ বাৰ্তা কঢ়িয়াই আনিছে। দেশৰ এতিয়ালৈকে ডেল্টা প্লাছত আক্ৰান্ত ৰোগীৰ সংখ্যা 40 জনৰো অধিক হৈছে। ইয়াৰ ভিতৰত 21 জন আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰৰ জম্মু, পাঞ্জাৱ, তামিলনাডু, কেৰালা, মধ্যপ্ৰদেশ আদি ৰাজ্যতো ডেল্টা প্লাছত বহু লোক আক্ৰান্ত হোৱাৰ খবৰ আহিছে। উল্লেখ্য, কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছক আনকি কোনো ভেকচিনৰ জৰিয়তে বাধা দিব নোৱাৰি। সেয়ে এই প্ৰজাতিবিধৰ সংক্ৰমণে এতিয়া চিন্তিত কৰি তুলিছে দেশ বিদেশৰ স্বাস্থ্য বিজ্ঞানী লগতে চৰকাৰকো। অৱশ্যে ভাৰতত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে প্ৰকাশ কৰা মতে কোভেক্সিন আৰু কোভিশ্বিল্ডৰ উভয় ভেকচিনেই কোভিড ডেল্টা প্লাছৰ প্ৰজাতিক বাধা দিব পাৰে। অৱশ্যে ভেকচিন দুবিধে কিমান কাৰ্যকৰীভাৱে ডেল্টা প্লাছ প্ৰজাতিক ৰোধিব পাৰে সেয়া এতিয়াও প্ৰমাণ পোৱা নাই বুলি তেওঁ কয়। এতিয়ালৈকে বিশ্বৰ 9খন দেশত কোভিডৰ নতুন প্ৰজাতি ডেল্টা প্লাছৰ উপস্থিতি ধৰা পৰিছে। উল্লেখ্য, কোভিডৰ দ্বিতীয় ঢৌ কাবু কৰা ভাৰতবৰ্ষত মাৰাত্মক ৰোগবিধৰ তৃতীয় ঢৌ আহিবলৈ আৰু বেছি দিন নাই। 6 পৰা 8 সপ্তাহৰ ভিতৰত দেশত আৰম্ভ হৈ যাব কোভিডৰ তৃতীয় ঢৌ। এই ভয়াৱহ তথ্য দিছে নতুন দিল্লীৰ এইমছৰ মুৰব্বী ডক্টৰ ৰমদীপ গুলেৰিয়াই। গুলেৰিয়াই কয় যে দেশৰ গৰিষ্ঠ সংখ্যক লোকক ভেকচিন প্ৰদান কৰাটো এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান স্বৰূপে থিয় দিছে। কোভিশ্বিল্ড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত মাজত ৰখা ব্যৱধানে বহুতকে ৰোগবিধৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ মন্তব্য কৰে। ঠায়ে ঠায়ে লকডাউন খুলি দিয়াৰ লগে লগে কোভিডৰ সংক্ৰমণৰ আশংকা অধিক বৃদ্ধি পাব বুলি মন্তব্য কৰি গুলেৰিয়াই কয় যে দেশৰ 6 পৰা 8 সপ্তাহৰ ভিতৰত কোভিডৰ তৃতীয় ঢৌ অহাটো নিশ্চিত। কৰোনা ভাইৰাছে সততে ইয়াৰ চৰিত্ৰ সলনি কৰিছে বুলি মন্তব্য কৰি গুলেৰিয়াই কয় যে ইয়াৰ বাবে দেশেও কোভিডক ৰোধিবলৈ নতুনভাৱে প্ৰস্তুত হ'ব লাগিব। উল্লেখ্য, অতিমাৰী কোভিডৰ সংহাৰত বিধ্বস্ত হৈ পৰিছে ভাৰত। এনে সময়তে ডেল্টা প্লাছে আন এক নতুন বিপদ মাতিছে। আজিৰ আন এটা আশ্চৰ্যজনক খবৰ হৈছে দুদিনৰ পূৰ্বে উদুলি মুদুলি ৰভাথলী আজি নিজম। বিয়াৰ দিনা বাতৰি কাকত পঢ়িব নোৱাৰিলে দৰাই, বিয়া কেঞ্চেল। সবিশেষ জানো আহক। উত্তৰ প্ৰদেশৰ আউৰিয়া জিলাত দৰাজনে হিন্দী বাতৰি কাকত পঢ়িব নোৱাৰিলে, যাৰ ফলত তেওঁৰ বিয়া ভাঙিছে। কেৱল সেয়াই নহয়, দৰাৰ পক্ষৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিছে। আপোনালোকে বিয়া ভাঙি যোৱাৰ বহুতো কাৰণ শুনিছে আৰু দেখিছে, কিন্তু উত্তৰ প্ৰদেশৰ আউৰিয়া জিলাত দৰাজনে হিন্দী বাতৰি কাকত পঢ়িব নোৱাৰিলে, যাৰ ফলত তেওঁৰ বিয়া ভাঙিছে। কেৱল সেয়াই নহয় আৰু দৰাৰ পক্ষৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিছে। দৰাজনে হিন্দী বাতৰি কাকত পঢ়িব নোৱাৰাৰ কাৰণ এইটো নহয় যে তেওঁ পঢ়িব নাজানে, কিন্তু দৰা শিক্ষিত। অভাৱটো তেওঁ চকু দুৰ্বল হোৱাটো ল'ৰাজনৰ বাবে অভিশাপ হৈ পৰিছিল। বিয়াখন ভংগ হৈছিল, কইনাক বিচাৰি পোৱা নগ'ল আৰু অভিযোগটো পৃথকে লিখা হৈছে। দুদিনৰ আগতে মংগল গীত আৰু হাঁহি চিঞৰ বাখৰ কৰি থকা ঘৰটো এতিয়া গোটেই নিজম। দৰাচলতে উত্তৰ প্ৰদেশৰ আউৰিয়া জিলাৰ সদৰ কোটাৱলী অঞ্চলৰ জামলিপুৰ গাঁৱৰ বাসিন্দা অৰ্জুন সিঙে শিৱম নিবাসী বংশী থানা আচলদাত তেওঁৰ জীয়েক অৰ্চনাৰ বিয়া ঠিক কৰিছিল। শিক্ষিত ল'ৰা দেখি অৰ্জুন সিঙে প্ৰথমে দৰ্শনতেই ল'ৰাক ভাল পাইছিল। ইয়াৰ পিছত সকলো প্ৰস্তুতিৰ সৈতে এটা নিৰ্ধাৰিত তাৰিখ আছিল। যৌতুকত মটৰচাইকেল আৰু নগদ ধনো আগবঢ়াইছিল। পিছে চশমা পিন্ধি বৰাতত দৰা, তাৰ পিছতে সন্দেহ উপজিল।
ছোৱালীজনীৰ দেউতাক অৰ্জুন সিঙে কৈছে যে যেতিয়া বৰাত 20 জুনত ঘৰলৈ আহিছিল দৰাক সকলো সময়তে নিৰন্তৰ চশমা পিন্ধা দেখা গৈছিল, কিন্তু যেতিয়া দৰাজনে চশমা অবিহনে শিৱমৰ হিন্দী বাতৰি কাকত পঢ়িছিল তেওঁ সেইখন পঢ়িব নোৱাৰিলে, চশমা অবিহনে চাব নোৱাৰিলে। এই কথা শুনি কইনা অৰ্চনাই বিয়া কৰাবলৈ অস্বীকাৰ কৰিলে। ছোৱালীজনীৰ ফালৰ পৰা সকলো মানুহে তেতিয়া সৰ্বসন্মতিক্ৰমে দৰা পক্ষক বিয়াৰ অস্বীকাৰৰ কথা জনাইছিল। তাৰপিছত দৰা পক্ষৰ যৌতুকৰ দিয়া নগদ ধন বিয়াত খৰচ কৰা সকলো টকা ঘূৰাই দিয়াৰ দাবী জনাইছিল। যেতিয়া দৰা পক্ষই অস্বীকাৰ কৰিছিল কইনা পক্ষই কোটাউলি আউৰিয়াত এখন এজাহাৰ দাখিল কৰিছে। আজিৰ বাতৰি ইমানেই আছিল। মই আশা কৰিছোঁ আপোনালোকে আজিৰ বাতৰিকেইটা চাই ভাল পালে। যদিহে ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আজিলৈ বিদায় লৈছোঁ। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।